বৰ্তমান আমি মৌচমাই কেভলৈ যাম। এখন দেখিছে বেনাৰ, এফালে গ'লে 2 মিনিট লাগিব আমাৰ মৌচমাই কেভলৈ। আপোনালোকক মৌচমাই কেভ দেখাম, আপোনালোকে চাই থাকিব। বৰ্তমান আমি মৌচমাই কেভত সোমালোঁ আৰু ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ। এতিয়া চাওক মৌচমাই কেভৰ এনেকৈ ভিতৰলৈ অহা ফলকখন দেখিছে আৰু ইয়াতে সোমাই প্ৰথম আপোনালোকে দেখিব কিমান টকা এণ্ট্ৰি ফিজ। এডাল্টৰ কাৰণে 30 আৰু 10 years বিল' চিলড্ৰেনৰ কাৰণে 10 rupees। আৰু এনেদৰে আমি সোমাই গ'লোঁ মৌচমাই কেভলৈ। এটা আচৰিত গুহা আপোনালোক। এতিয়া মৌচমাই কেভৰ ওপৰলৈ উঠি আহিছোঁ আমি। এতিয়া আমি ওপৰ পালোহি আৰু এনেদৰে আমি গুহাৰ মাজত সোমাই যাম আৰু ওপৰ পোৱাৰ লগে লগে সঁচাই এটা আপ্লুত হৈ পৰিলোঁ। মানুহ সদায় ইয়াত যথেষ্ট বেছি থাকে, সেইকাৰণে এইবাৰ আধা ঘণ্টা গেপ ৰখাই মানুহ সোমাব দিছে। ইপাৰৰ পৰা সিপাৰলৈ সময় লাগে মাত্ৰ 10 মিনিট। 10 মিনিটতকৈ আমাৰ এতিয়া বেছি লাগিব, কাৰণ মানুহৰ গেডাৰিং বহুত হৈ আছে। বিভিন্ন পৰ্যটকৰ আকৰ্ষণস্থলী এই কেভটো, আৰু এই কেভটোৰ ইপাৰৰ পৰা সিপাৰলৈ গ'লে সঁচাই আপুনি আচম্বিত হৈ পৰিব। আমি যোৱাবাৰো গৈছিলোঁ, এইবাৰো যাম। এইবাৰ যিহেতু পানী জমা হৈ থকা নাই ইয়াত, আৰু যোৱাবাৰ আমি পানীতে গৈছিলোঁ, মানে এআঁঠুলৈকে পানী হৈ আছিলে। এতিয়া চাওক শিলৰ মস্ত শিলাকৃতিয়ে নিজে সৃষ্টি হোৱা এটা গুহা। আৰু চাওক মানুহবিলাক কেনেদৰে লাইন পাতি আছে, এটা ডিচিপ্লিনত গৈ আছে। ডাঙৰ মানুহখিনি যাবলৈ যথেষ্ট অসুবিধা হয়, কাৰণ আগলৈ গৈ এটা সৰু গেপত পাৰ হ'ব লাগে, মানে চাপৰি। ইয়াত চবেই দেখিছে চাপৰি, কাৰণ থিয় হ'লে মাথাত খুন্দা খায়। ময়ো এবাৰ খুন্দা খাইছিলোঁৱেই, কিন্তু বাৰুকৈ বাচিলোঁ। আগৰবাৰো খুন্দা খাইছোঁ। আৰু এনেদৰে ইপাৰৰ পৰা সিপাৰলৈ পাৰ হৈ আছে সকলো মানুহ, আমিও পাৰ হৈ আছোঁ। চাব আপোনালোকে কেনেদৰে সিটো পাৰলৈ গৈ পেলাই কেনেকৈ ওলাব। এতিয়া চাওক, মই আগলৈ আহিলোঁ, এইটো বেক চাইডৰ পৰিৱেশ, আৰু এয়া গুহাৰ মাজেদি পাৰ হৈ গৈছে, সিফালৰ পৰা এফালে ওলাই আহিলে এতিয়া। আৰু এনেদৰে গুহাটো সঁচাকৈ আমাক আচৰিত কৰি তোলে।